আধা কোৱা কাহিনী আধা গোৱা ৰাগিনী আছে বুকু জুৰি যত মানে ধুমুহা হতাশা কৰোৱা হানে কলিজা বিদাৰি যাতনাৰ বাটতে ৰৈ নজহাৰ চালে কিলৈ উৎসাহৰ জোনালী হৈ ৰোৱানা অমৰপাৰী সাহসী বেদান্তই কেৱল অম্ৰপালিক বিচাৰে তাই নোহোৱা হোৱা কথাটোতে সি অশান্তি কৰি আছে তুমি তাক সুধিছিলানে সি অম্ৰপালিক কি হিচাপে বিচাৰে মানে বন্ধু হিচাপে বিচাৰে নে আন কিবা মোক তই শান্তি থকাটো বিচাৰ নে নিবিচাৰ কিয় নিবিচাৰিম ভাই কিন্তু তই সঁচা কথা কৈছ ৰাধিকাৰ পৰা আঁতৰি থাকি তই জানো শান্তিত আছ সেইবোৰ তই চিন্তা কৰিব নালাগে মাত্ৰ এটা কথা স্পষ্টকৈ কওঁ শুনি ৰাধিকাক যদি তই কেনেবাকৈ এইটো ঘৰৰ ঠিকনা দিয় তেতিয়াহ'লে তোৰ আৰু মোৰ সম্পৰ্ক কেতিয়াও নাথাকিব পাগল হৈ গৈছে কিন্তু এতিয়ালৈকে মই তাইক খবৰ উলিয়াব আৰু এইটো খবৰ দিবলৈকে তই দৌৰি দৌৰি আহিছ আমাৰ মানুহ আৰে তাইৰ মাক বাপেকেই নাজানে মই কেনেকৈ জানিম তই ফোন কৰিছা কোৱাচোন অনামিকা তোমাৰ আচলতে হৈছিল কি ইমান দিনৰ মূৰত তুমি কেনেকৈ মানে সকলোৱে তেনেকেই ভাবিছিল কিন্তু ভগৱানে মোক তোমাৰ বাবে বচাই ৰাখিলে বেদান্ত ৰ'বাচোন তুমি যদি সঁচাকৈ জীয়াই আছিলা তেনেহ'লে ইমান দিন ক'ত আছিলা জানানে তোমাৰ কাৰণে বেদান্তৰ কি অৱস্থা হৈছিল মই সকলো কৈ আছো সেইদিনা সাগৰৰ ঢৌৱে মোক বহুত দূৰলৈ লৈ গৈছিল মোৰ মনত থকালৈকে মোৰ সেই ঢৌৰ মাজত মূৰটোত কিবা এটাই খুন্দি আহিছিল তাৰপিছত মই মোৰ জ্ঞান হেৰুৱাই পেলাইছিলো জ্ঞান অহা পাছত মই গম পালো মোক কোনোবা এটা পাৰত কেইজনমান মাছমৰীয়াই উদ্ধাৰ কৰিছিল আৰু বহু মাহ মই কোমাত আছিলো জানেনে আৰু মোৰ ওচৰত কোনো আইডেণ্টিটি কাৰ্ড নথকাৰ বাবে তেওঁলোকে মোৰ পৰিচয়ও উলিয়াব নোৱাৰিলে কেইদিনমান আগত মোৰ চেঞ্চ আহিল আৰু এটা কথাকে মোৰ সকলো কথাই মনত পৰিল মই তোমাক বহুতবাৰ কণ্টেক্ট কৰিব চেষ্টা কৰিলোঁ মই বহুত চেষ্টা কৰাৰ পিছতো নোৱাৰিলোঁ আৰু অৱশেষত মই ঘূৰি আহিলোঁ কিন্তু তোমাৰ ফটোটো প্ৰতিটো নিউজ চেনেলত দেখুওৱা হৈছিল তেওঁলোকেতো তোমাক চিনি পাব লাগিছিল সেইটো জনজাতীয় ঠাই আছিল বহুত পিছপৰা ঠাই টিভি পেপাৰ নিউজ তাৰে একো সুবিধাই নাছিল তাতে আমাৰ ভাল পোৱাৰ কিমান শক্তি তুমি দেখিছানে বেদান্ত মোক মৰিবলৈ নিদিলে আৰু আজি মই তোমাৰ ওচৰত মোক দেখা পাই তোমাৰ ভাল লগা নাই বেদান্ত কি হ'ল একো নকলা যে লাগিছেতো ভাল কিয় নালাগিব ন বেদান্ত কি হ'ল হস্পিটেললৈ নোযোৱা কেইদিনমান মই ঘৰৰ পৰা নোলাওঁ বুলি ভাবিছোঁ একো কৰিবলৈকে মন নোযোৱা হৈছে ইমান নিৰাশ নহবাচোন কেতিয়াবা মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান আহে সেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগে তাৰ ওচৰত হাৰি নিজৰ কৰ্মৰ পৰা পিঠি দিব নালাগে মোক নেদেখালৈকে মই শান্তি নাপাওঁ জীৱনত বহুতো ক্ৰিটিকেল অপাৰেশ্যন কৰি মই সফল হ'লোঁ
কিন্তু মোৰ মনটো বুজি পোৱাত মই বিফল হ'লো। আচ্ছা মোক সঁচাকে কোৱাচোন নীলাক্ষী, তুমি বাৰু জানা নেকি অমু ক'ত আছে? নাজানো। জনা হ'লে মই এতিয়া তাইৰ লগতেই থাকিলো হয়, কিন্তু কিন্তু মোৰ বিশ্বাস আছে জানা, তাই ঘূৰি আহিব। আহিব? কিন্তু কেতিয়া আহিব? অমু উভতি আহিব, কিন্তু কেতিয়া আহিব? তুমি অধৈৰ্য নহবাচোন। এতিয়া আমাৰ কাম কেৱল অপেক্ষা কৰা। অনামিকা, আহা। এতিয়ালৈকে মোৰ ফটোখন ইয়াতে আছে। মোৰ কি ভয় হৈছিল জানানে? তুমি চাগে মোক পাহৰি যাবা। ভাবিছিলোঁ ইমান দিনে চাগে তুমি বিয়াও পাতি ল'লা। তেনে কিবা হোৱা হ'লে মই জীয়াই থাকিব নোৱাৰিলোঁ হয় বেদান্ত। দেউতাই কি কৈছিল জানা? তুমি বোলে মোৰ খবৰটো শুনি মানসিক সন্তুলন হেৰুৱাই পেলাইছিলা। অঁ, তুমি ঠিকেই শুনিছিলা। প্ৰায় এবছৰ মানেই হ'ল মই বোলে পাগল আছিলোঁ। প্ৰত্যেকটো সময়তে মই কেৱল তোমাক বিচাৰিছিলোঁ। জুইত হাত দি জুইৰ উত্তাপ নুজুখিব, নহ'লে হাত জ্বলি চাৰখাৰ হৈ যাব। নহয় মই মুকেশ চহৰীয়া, মৰিল সেইটো জিলতে মৰিলে এইটো বেলেগ মানুহ। আৰু শুনক, এই মানুহটোৰ লগত আকৌ এবাৰ লগ কৰাৰ চেষ্টা নকৰিব। বিপদ কিন্তু আপোনাৰে হ'ব, বুজিছে নহয়? এই কি অভদ্ৰ মানুহ এজন। এইবিলাক মানুহ জেলত থকাৰে যোগ্য। কিন্তু মোক কোনে ভাল কৰিলে জানা? যিটো কাম কোনো ডক্টৰে কৰিব পৰা নাছিল, কোনে কৰিছিল তুমি জানা? সেইবোৰ মই একো জানিব নিবিচাৰোঁ বেদান্ত। তুমি অতীতত বহুত কষ্ট পালা আৰু ময়ো বহুত কষ্ট পাইছোঁ। সেইবোৰ আমি পাহৰিব লাগিব। আমি সকলোবোৰ নতুনকৈ আৰম্ভ কৰিম। সেই নতুনত্বত অকল তুমি থাকিবা আৰু মই থাকিম। আমাৰ ক'লা অতীত কেতিয়াও নাথাকিব, হ'বনে বেদান্ত? কিছুমান অতীতক পাহৰিব পৰা নাযায় অনামিকা, কিন্তু মই চেষ্টা কৰিম। মুকেশ চহৰীয়া, নমস্কাৰ দেই। মই প্ৰয়াস তামুলী। একচুৱেলি মই নাটকৰ লগত জড়িত এজন মানুহ, আৰু আপোনাৰ জীৱনটো এখন খুব পূৰ্ণাংগ নাটক দেই। আপোনাৰ জীৱনৰ আধাৰত নাটক এখন লিখিবলৈ মই খুব আগ্ৰহী মানে মই লিখিম বুলি ভাবিয়ে আছোঁ। প্লিজ ডিষ্টাৰ্ব নকৰিব। না 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 না, আপুনি মোক ভুল বুজিছে। মই আপোনাক ডিষ্টাৰ্ব কৰা নাই। মই মাত্ৰ আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ। নিউজত মই কিছুমান কথা গম পাইছোঁ, তথাপিও নিউজতো সকলোবোৰ কথা গম পাব নোৱাৰি। আপুনি মোক এটা কথা কওকচোন, ৰাধিকা চহৰীয়াৰ লগত আপুনি এতিয়া আছেনে? আৰু আপোনাৰ যে এগৰাকী প্ৰেয়সী আছিল অম্ৰপালি, তাইৰ লগত সম্পৰ্ক কেনেকুৱা? আৰু সেই সম্পৰ্কত ৰাধিকা চহৰীয়াৰ সন্মতি আছেনে? জুইত হাত দি জুইৰ উত্তাপ নুজুখিব,
নহ'লে হাত জ্বলি চাৰখাৰ হৈ যাব নহয় মই মুকেশ চহৰীয়া মৰিল সেইটো জিলতে মৰিলে এইটো বেলেগ মানুহ আৰু শুনক এই মানুহটোৰ লগত আকৌ এবাৰ লগ কৰাৰ চেষ্টা নকৰিব বিপদ কিন্তু আপোনাৰে হ'ব বুজিছে নহয় এই কি অভদ্ৰ মানুহ এজন এইবিলাক মানুহ জেলত থকাৰে যোগ্য মাজনী তুমি যে আকৌ ঘূৰি আহিবা এই কথাটো মই সপোনতো ভবা নাছিলোঁ ঈশ্বৰক কি বুলি যে ধন্যবাদ দিম ময়ো ভগৱানক ধন্যবাদ দিছোঁ ইমানৰ পিছতো বেদান্ত সলনি নহ'ল সি আজিও মোৰ বাবে ৰৈ থাকিল কি জানা দেউতা মই সকলোবোৰ ঘূৰাই পালোঁ তোমাক পালোঁ বেদান্তক পালোঁ মোকনো আৰু কি লাগে কিন্তু মাজনী এটা কথা তুমি যে কৈছা বেদান্ত ঘূৰি অহা বুলি কিন্তু তাৰ যেন কিবা এটা হৈছে সি অলপ বেলেগ হৈছে সি শ্বক হৈছে দেউতা মই উভতি অহাটো অসম্ভৱ কথা নহয় জানো হঠাৎ মোক দেখা পাই সি যিটো চব পালে সি তাৰ পৰা ওলাবই পৰা নাই মোৰ কিন্তু তেনে লগা নাই সেইবোৰ চিন্তা তুমি কৰিব নালাগে তুমি ভাবাচোন আজিলৈকে তাৰ ৰুমত মোৰ ফটোখন আছেই যোৱা এবছৰ ধৰি সি কেৱল মোৰ অপেক্ষাতে আছে সেই ল'ৰাটো কেনেকৈ সলনি হ'ব পাৰে সি আজিও মোক সিমানেই ভাল পায় দেউতা হ'ব দিয়া ময়ে ভুল ভাবিছিলোঁ যিয়ে নহওক দুদিনমান তুমি ৰেষ্ট লোৱা তাৰপিছত মই দিবাকৰ হাজৰিকাৰ লগত তোমালোকৰ বিয়াৰ কথা পাতিম এইবোৰ কি অসম্ভৱ কথা ক'বলৈ আহিছা তুমি মোৰ কথা যদি বিশ্বাস হোৱা নাই তেনেহ'লে তোমাৰ মা দেউতাৰা নহ'লে তোমাৰ ভায়েৰা খুটাকৈ উত্তৰ পাই যাবা তুমিতো মোক ফোন কৰি কথাটো ক'ব লাগিছিল তুমি আহি কি ফালিলা হয় হা অনামিকাক নি পেলাই কি আকৌ সেই উৰিষ্যাৰ সাগৰত পেলাই দিলাহেঁতেন বাপৰে এইটো দেখোন বৰ ভয়ানক কাহিনী হ'ল যেনে তেনে এই অমৰপালিজনী গৈছিলেহে এতিয়া দেখিছোঁ এই অনামিকা ওলালহি তেনেহ'লে এতিয়া কি কৰিবা কি হ'ব আৰু আগতেই ঠিক কৰি থৈ দিয়া বেদান্ত আৰু অনামিকাৰ বিয়াখন হ'ব এতিয়া কাপোৰ চিলোৱাহে কথা এই ৰবাহে তোমাকনো মই কিয় বিয়া পাতিছিলোঁ ভাবাচোন কিবা এটা বেয়া বুদ্ধি ভাবা মানে মায়ে ক'লে মই যেতিয়া মানসিকভাৱে ঠিক নাছিলোঁ তেতিয়া বোলে মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ তোমাৰ গাত বোলে মই হাত উঠাইছিলোঁ কিয় তোমাৰ মনত নাই নাই ভালকৈ মনত পৰা নাই মোৰ খং উঠিল বুলিয়েই তই জাকে তাকে মাৰিব বিচাৰিবিনে তোৰ বিষয়ে জানিবলৈহে মানুহজন তোৰ ওচৰলৈ আহিছিল কি কৰিব মোৰ বিষয়ে জানি নিজৰ জীৱনটো নিজে ধ্বংস কৰা মানুহ মই হত্যাকাৰী মই কি আছে মোৰ জীৱনত নালাগে কোনো মোৰ কথা জানিব আচলতে কি জানো বিশাল মোৰ এই জেলত থকা সময়খিনিতে মই শান্তিত আছিলোঁ ওলাই অহাৰ পিছত অশান্তিবোৰে মোক জুমুৰি দি ধৰিছে কাৰণ তই নিজৰ পৰা পলাই ফুৰিছ আৰু শুন
ৰাধিকাক লগ পাইছিলোঁ তাই তোক বৰকৈ বিচাৰি ফুৰিছে মোকো সুধিছিল তোৰ কথা তই কোৱা মতেই মই তোৰ ঠিকনা নাজানো বুলি ভালেই কৰিলি কিন্তু এনেকৈ নিজৰ পৰা পলাই ফুৰিলে হ'ব জানো শুন অলপ ছ'চিয়েল হ এটা কাম কৰোঁ বুজিছ আজি আমাৰ লগৰবোৰক ইয়াতে মাতি দিওঁ ইয়াতেই পাৰ্টি এটা কৰোঁ তাতে তোৰ মন গ'লে তই সকলোৰে আগত নিজৰ সুখ দুখৰ কথাবোৰো কবি কথাবোৰ ক'লেহে মনটো পাতল হ'ব নালাগে দে ভঙা হৃদয়ৰ কথা কোনেও জানিব নালাগে মোক কাৰো সহানুভূতি তোক মানে কথাবোৰ বুজাই একো লাভ নাই নুবুজাবি তেনেহ'লে কি কৰিম মই জীৱনলৈ মোৰ ভাল পোৱা উভতি আহিল কিন্তু মই সুখী নহয় কিয় বাৰে বাৰে মোৰ মনটোৱে কেৱল অম্ৰপালিকে বিচাৰে নাই নাই সেইবোৰ ভাল কথা নহয় মই কিবা এটা সিদ্ধান্ত ল'বই লাগিব বেদান্ত বৌ তোমালৈ চাহ আনিছিলোঁ তাতে ৰাখাচোন বৌ মানে মায়ে ক'লে মই যেতিয়া মানসিকভাৱে ঠিক নাছিলোঁ তেতিয়া বোলে মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ তোমাৰ গাত বোলে মই হাত উঠাইছিলোঁ কিয় তোমাৰ মনত নাই নাই ভালকৈ মনত পৰা নাই মোৰ ভাল বাচিলোঁ দেই মনত থকাহেঁতেনতো মই ফচিয়ে গ'লোঁ হয় বৌ হা কি ভাবি আছা নাই পুৰণা কথা এটা মনত পৰি গ'ল বেয়া নাপাবা আচলতে মই জানি বুজি কৰা নাছিলোঁ মই নজনাকৈ কৰা ভুলখিনিৰ বাবে তোমাৰ ওচৰত ক্ষমা খুজিছোঁ এক্সট্ৰিমলি চৰি তুমি মোক কিয় ক্ষমা খুজিব লাগে নালাগে নহয় মই বেয়া পোৱা নাইতো বাৰু এইবোৰ বাদ দিয়া তুমি চাহ খোৱা মই কামত লাগো ঠিক আছে বৌ ভাৱনাৰ কথা চকুতে ৰাখিলা সকৰুণ বিষাদৰ গাথা মনতে সাঁচিলা যুঁজিবৰে অচিলা নিগাজি